নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপায়াৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত পঞ্চায়তী ৰাজ ছিষ্টেমৰ 25টা ইম্পৰ্টেণ্ট প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। এই প্ৰশ্নসমূহ আপোনালোকৰ আহিবলগীয়া PNRD এক্সামৰ বাবে হেল্পফুল হ'ব বুলি মই ভাবোঁ, গতিকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। ইয়াৰ পূৰ্বতেও আছাম PNRDৰ ওপৰত এটা ভিডিঅ' আগবঢ়োৱা হৈছে, যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনতে গৈ চাই ল'ব পাৰিব, তাতে লিংক পাই যাব। অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। First question number 1. Panchayati Raj is organized at the Panchayati Raj ব্যৱস্থা সংগঠিত হয়, মানে পঞ্চায়তী ৰাজটো কোন লেভেলত অৰ্গেনাইজ কৰা হয় সুধিছে। কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? তিনিটা অপশ্যন দিয়া আছে, আপোনালোকে অপশ্যনসমূহ চাই যাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভিলেজ, ব্লক এণ্ড ডিষ্ট্ৰিক্ট লেভেল। অ'কে, ভিলেজ লেভেল, ব্লক লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেল, এই তিনিটা লেভেলত পঞ্চায়তী ৰাজটো অৰ্গেনাইজ কৰা হয়। ভিলেজ লেভেলত থাকে গাঁও পঞ্চায়ত, ব্লক লেভেলত থাকে আঞ্চলিক পঞ্চায়ত আৰু ডিষ্ট্ৰিক্ট লেভেলত থাকে জিলা পৰিষদ। এই তিনিটাই হ'ল তাৰ লেভেলকেইটা, ভিলেজ, ব্লক আৰু ডিষ্ট্ৰিক্ট। অ'কে, অপশ্যন এ ইয়াৰে হ'ব শুদ্ধ উত্তৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 2. দ্য 73rd এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য সংবিধানৰ 73তম সংশোধনীৰ জৰিয়তে কিহৰ বিষয়ে উল্লেখ কৰা হৈছে? কিহৰ বিষয়ে উল্লেখ কৰা হৈছে? ইয়াত উল্লেখ কৰা হৈছে পঞ্চায়তী ৰাজৰ বিষয়ে। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ, পঞ্চায়তী ৰাজ। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 3. Functions to be assigned to panchayats by 73rd Amendment of the Constitution are mentioned in 73তম সংবিধান সংশোধনীৰ জৰিয়তে পঞ্চায়তক দায়িত্ব দিয়া কাৰ্যকলাপসমূহ ক'ত উল্লেখ কৰা আছে? কোনটো চিডিউলত ইয়াক উল্লেখ কৰা হৈছে? অ'কে, চাৰিটা অপশ্যন দিয়া আছে, আটাইকেইটা চিডিউলৰ হয়। কোনটো চিডিউলত উল্লেখ কৰা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 11 চিডিউল। অ'কে, 11 চিডিউলত পঞ্চায়তী ৰাজৰ বিষয়ে আছে আৰু 12 চিডিউলত মিউনিচিপালিটিৰ বিষয়ে আছে। আপোনালোকে সংবিধানৰ 12টা যি চিডিউল আছে, এই গোটেই 12টা চিডিউল এবাৰ ভালদৰে চাব। অ'কে, জানি মই শ্বৰ্ট ফৰ্ম এটা কৰিছিলোঁ টিয়াৰ্ছ অফ অল PM বুলি, এইটো শ্বৰ্ট ফৰ্মটো চাই ল'ব। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 4. হুইচ কমিটি হেড ফাৰ্ষ্ট অফ অল ৰিকমেণ্ডেড 3-tier পঞ্চায়তী ৰাজ ইন ইণ্ডিয়া ইন 1957? কোনখন কমিটিয়ে 1957 চনত ভাৰতত প্ৰথম 3-স্তৰীয়া পঞ্চায়ত ব্যৱস্থাৰ অনুমোদন দিছিল? কোনখন কমিটিয়ে অনুমোদন দিছিল 3-স্তৰীয়া পঞ্চায়ত ব্যৱস্থাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বলৱন্ত ৰায় মেহতা কমিটিয়ে। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, বলৱন্ত ৰায় মেহতা কমিটিয়ে 1957ত 3-tier যিটো পঞ্চায়তী ৰাজ ছিষ্টেম আছে তাৰ ৰিকমেণ্ডেশ্যন দিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 5. দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মেণ্ডেটছ ডেট দ্য ইলেকশ্যনছ অফ দ্য পঞ্চায়ত ৰাজ শুড বি হেল্ড ৰেগুলাৰলি আফটাৰ এ গেপ অফ পঞ্চায়ত নিৰ্বাচন নিয়মীয়াকৈ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হ'ব লাগে বুলি ভাৰতৰ সংবিধানে নিৰ্দেশ দিছে? কিমান বছৰৰ মূৰে মূৰে ইয়াক ৰেগুলাৰলি অৰ্গেনাইজ কৰিব লাগে? কিমান হ'ব লাগে? শুদ্ধ উত্তৰটো হ'ব 5 বছৰ। অ'কে, যিহেতু আমি পঞ্চায়তৰ টেনিউৰটো জানো, কাৰ্যকাল হ'ব 5 বছৰ। 5 বছৰৰ পিছত ইয়াক আকৌ ইলেকশ্যন অনুষ্ঠিত হ'ব লাগে। অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 6. হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য কমিটি অন হুজ ৰিকমেণ্ডেশ্যন ৱাজ দ্য পঞ্চায়তী ৰাজ এষ্টাব্লিছড ইন ইণ্ডিয়া? যিখন কমিটিৰ অনুমোদনত ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল, সেই কমিটিখনৰ সভাপতিজনৰ নাম কি? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? সেই কাৰ ৰিকমেণ্ডেশ্যনত পঞ্চায়তী ৰাজ এষ্টাব্লিছ কৰা হৈছিল ইণ্ডিয়াত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বলৱন্ত ৰায় মেহতা। বলৱন্ত ৰায় মেহতা খুব ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ, বলৱন্ত ৰায় মেহতা। আপোনালোকে PNRD নিশ্চয় এক্সাম দিব, সকলোৱে নিশ্চয় ফৰ্ম ফিল আপ কৰি থৈছে, ভালে সংখ্যক পোষ্ট ওলাইছিলে। PNRDত এই প্ৰশ্নখিনি যদি সোধে পঞ্চায়তৰ ওপৰত, এনেধৰণৰ প্ৰশ্নকে সুধিব। ইয়াতকৈ বিশেষ আৰু ভাষ্ট লেভেলত PNRDৰ আৰু কুৱেশ্যন নাইগে। অ'কে, এইখিনি বিষয়ৰ ওপৰতে সুধিব পাৰে, যিহেতু ইয়াৰ পূৰ্বতো আৰু এটা ভিডিঅ' আগবঢ়াইছোঁ, তাতো অলপ প্ৰশ্ন আলোচনা কৰা হৈছে অসমৰ PNRDৰ ওপৰত, আৰু এইখিনি হ'ল গোটেই পঞ্চায়তী ৰাজটোৰ ওপৰত ভিডিঅ' আৰু প্ৰশ্নখিনি আমি আলোচনা কৰিম, পাই যাব। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 7. হোৱেন ৱাজ দ্য পঞ্চায়তী ৰাজ ছিষ্টেম ইণ্ট্ৰডিউচড ইন ইণ্ডিয়া? ভাৰতত কেতিয়া পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ কৰা হৈছিলে? কেতিয়া আৰম্ভ কৰা হৈছিলে ভাৰতত পঞ্চায়তী ৰাজ ছিষ্টেম ইণ্ট্ৰডিউচ কৰা হৈছিলে? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, 1959 চনত। অ'কে, 2 অক্টোবৰ 1959ত। সেইটো মনত ৰাখিব, তাৰিখটো হ'ল 2 অক্টোবৰ 1959 চন। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 8. ইফ এ পঞ্চায়ত ইজ ডিজলভড ইলেকশ্যনছ আৰ টু বি হেল্ড উইদিন? যদি এখন পঞ্চায়ত ভংগ হৈ যায়, তেতিয়া পুনৰ নিৰ্বাচন কিমান দিনৰ ভিতৰত অনুষ্ঠিত হ'ব লাগে? কিমান দিনৰ ভিতৰত অনুষ্ঠিত হ'ব লাগে ইলেকশ্যনছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 6 months। 6 মাহৰ ভিতৰত পুনৰ ইলেকশ্যন অনুষ্ঠিত কৰিব লাগিব। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। যদি এটা পঞ্চায়ত মানে সময়ৰ আগতে, ইন কেছ অফ দ্য পঞ্চায়ত ইজ ডিজলভ আৰ্লিয়াৰ,
যেটো কাৰ্যকাল থাকে কাৰ্যকালৰ আগতেই যদি ডিজলভ হৈ যায় then the elections must be take place within 6 months of its dissolution. Okay, option C hobo yare শুদ্ধ উত্তৰ. Next question number 9. Panchayati Raj is based on the principles of Panchayati Raj ki nitir oporat adharito. Yare ki hobo শুদ্ধ উত্তৰ? Option D hobo শুদ্ধ উত্তৰ. Decentralization of power. Okay, decentralization of power. ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নীতিৰ ওপৰত আধাৰিত. Option D to শুদ্ধ উত্তৰ. Important প্ৰশ্ন মনত ৰাখিব. Next question number 10. The Panchayati Raj system at the block level is known as. এখিনি খুব ইজি প্ৰশ্ন প্ৰায় হৈ থাকে এনে ধৰণৰ প্ৰশ্নকিটা আপোনালোকে পাইবই. পঞ্চায়তী ৰাজ সিস্টেমটো ব্লক লেভেলত কি বুলি জনা যায়? আঞ্চলিক পঞ্চায়ত বুলি জনা যায়. অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ. ওকে, ব্লক লেভেলত জনা যায় আঞ্চলিক পঞ্চায়ত, আৰু ভিলেজ লেভেলত জনা যায় গ্ৰাম পঞ্চায়ত, আৰু যদি ডিস্ট্ৰিক্ট লেভেলৰ কথা হয় তেতিয়া হ'ব জিলা পৰিষদ. অপচন সি ইয়াৰ শুদ্ধ উত্তৰ, আঞ্চলিক পঞ্চায়ত. Next question number 11. Panchayati Raj in India is laid down under. ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থাক ক'ত অন্তৰ্ভুক্ত কৰা হৈছে? ক'ত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে? It was laid down under the active principle of state policy. Option C হ'ব শুদ্ধ উত্তৰ. ওকে, ডিপিএছপিত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি. পলিচিটো থাকি গৈছে লিখিবলৈ. ওকে, ৰাজ্যিক নিৰ্দেশনাত্মক নীতিৰ ভিতৰত ইয়াক সন্নিৱিষ্ট কৰা হৈছে, অন্তৰ্ভুক্ত কৰা হৈছে. নেক্সট কুৱেশ্যন নম্বৰ 12. পঞ্চায়তী ৰাজ ইন ইণ্ডিয়া ৰিপ্ৰেজেণ্ট. ভাৰতত পঞ্চায়তী ৰাজে কি প্ৰতিনিধিত্ব কৰে? কি প্ৰতিনিধিত্ব কৰে? যেহেতু ইয়াত অল অফ দিছ বুলি দিয়া আছে, এবাৰ অপশ্যনটো আমি চাব লাগিব ভালদৰে. ওকে, কমিউনিটি ডেভেলপমেণ্ট, পাৰ্টিচিপেশ্যন অফ দ্য পিপুল হয়, ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ এইটোও হয়. ওকে, ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি হ'ব অল অফ দিছ. ওকে, ওপৰৰ আটাইকেইটাই শুদ্ধ মানে. কমিউনিটি ডেভেলপমেণ্ট, সম্প্ৰদায় বিকাশ, পাৰ্টিচিপেশ্যন অফ পিপুল, জনসাধাৰণৰ অংশগ্ৰহণ, আৰু ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, এই আটাইকেইটাই পঞ্চায়তী ৰাজক ৰিপ্ৰেজেণ্টেটিভ কৰে. অপশ্যন ডি হ'ব ইয়াৰে শুদ্ধ উত্তৰ. নেক্সট কুৱেশ্যন নম্বৰ 13. 3-tier system of Panchayati Raj consist of. পঞ্চায়তী ৰাজৰ 3স্তৰীয়া ব্যৱস্থাত কি কি থাকে? কি কি থাকে এইটো আমি জানোৱেই. গ্ৰাম পঞ্চায়ত থাকে, আঞ্চলিক সমিতি থাকে, আৰু জিলা পৰিষদ থাকে. নতুন কেতিয়াবা দেখিব পাৰে গ্ৰাম পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এনেকৈ নিদি পেলাই গ্ৰাম পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু জিলা পৰিষদ এনেকৈ দিব পাৰে. অপশ্যন বি ইয়াৰে হ'ব শুদ্ধ উত্তৰ. ওকে, নেক্সট কুৱেশ্যন নম্বৰ 14. Reservation of seats for women in Panchayati Raj bodies seeks to ensure. পঞ্চায়তী ৰাজ ব্যৱস্থাত যি মহিলাৰ বাবে আসন সংৰক্ষিত কৰি থোৱা হয়, সি কি সুনিশ্চিত কৰে? ওকে, পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাৰ আসন সংৰক্ষণে কি সুনিশ্চিত কৰে? ইয়াত সুনিশ্চিত কৰে কিহৰ ওপৰত? পাৰ্টিচিপেশ্যন অফ ওমেন ইন পাব্লিক লাইফ. ওকে, পাব্লিক লাইফত মহিলাৰ যি অংশগ্ৰহণ তাক সুনিশ্চিত কৰে. ওকে, সামাজিক কামত মহিলাৰ যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ বিষয়ে সুনিশ্চিত কৰে. সেইবাবে পঞ্চায়তত মহিলাৰ বাবেও আসন সংৰক্ষিত কৰি থোৱা হয়. অপশ্যন চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ, পাৰ্টিচিপেশ্যন অফ ওমেন ইন পাব্লিক লাইফ. নেক্সট কুৱেশ্যন নম্বৰ 15. According to 73rd Constitutional Amendment Act, the minimum age for contesting elections to the Panchayati Raj institution should be. সংবিধানৰ 73তম সংশোধনী অনুসৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম কিমান বছৰ বয়স হ'ব লাগিব? কিমান হ'ব লাগিব? মিনিমাম এজটো কিমান লাগে যদি পঞ্চায়তত যদি কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে বা কণ্টেষ্টিং কৰিব বিচাৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাগিব 21 বছৰ তেওঁ হ'ব লাগিব. অপশ্যন চি ইয়াৰে শুদ্ধ উত্তৰ. মিনিমাম এজ হ'ব লাগিব 21 বছৰ যাতে তেওঁ পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে. ওকে, এইটো ক'ৰ অনুসৰি জনা হৈছিলে? ইয়াক জনা হৈছিলে 73rd একৰ্ডিং টু দ্য 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট. ওকে, নেক্সট কুৱেশ্যন নম্বৰ 16. Which of the following states does not have Panchayati Raj institution at all? এইটো খুব কমন প্ৰশ্ন, আগতেও সোধা হৈছে, এইটো আহিয়ে থাকে প্ৰায়. ওকে, তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই? ভাৰতৰ কোনখন ৰাজ্যত নাই? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাগালেণ্ড. নাগালেণ্ডত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই. ওকে, অপশ্যন ডি শুদ্ধ উত্তৰ, মনত ৰাখিব নাগালেণ্ড. নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 17. Who among the following is known as the father of local self-government in India? তলৰ কোনজনক স্থানীয় স্বশাসন ব্যৱস্থাৰ পিতৃ বুলি কোৱা হয়? কাক কোৱা হয় স্থানীয় স্বশাসন ব্যৱস্থাৰ পিতৃ বুলি? শুদ্ধ উত্তৰটো হ'ব লৰ্ড ৰিপন. অপশ্যন চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ, লৰ্ড ৰিপন. ওকে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 18. Which of the following system is established on the basis of the direct election? তলৰ কোনটো ব্যৱস্থা পোনপটীয়া নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠা কৰা হৈছে? ওকে, ডাইৰেক্ট ইলেকশ্যনৰ ওপৰত বেছ কৰি পেলাই এষ্টাব্লিছ কৰা হৈছে.
কাক শুদ্ধ উত্তৰটো হ'ব গাঁও পঞ্চায়ত অপশ্যন এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ গাঁও পঞ্চায়ত প্ৰশ্নখিনি বহুত বিচাৰি বা পঞ্চায়তৰ লগত ৰিলেটেড যিখিনি প্ৰশ্ন আছে সেইখিনি বিচাৰি বনাইছোঁ যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰিব প্ৰায় দেখা গৈছে মানে ডেম'গ্ৰাফি দেখিছোঁ বহু সংখ্যকে ভিডিঅ' চাইছে যদিও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকক অনুগ্ৰহ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 19 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট তলৰ কোনটো বিবৃতি শুদ্ধ নহয় কোনটো শুদ্ধ নহয় বুলি সুধিলে আমি পঢ়ি চাব লাগিব যিহেতু তাত তিনিটা শুদ্ধ ওলাব এত দিয়া আছে যে পঞ্চায়তী ৰাজ ৱাজ এষ্টাব্লিছড ইন ইণ্ডিয়া বাই জৱাহৰলাল নেহেৰু এইটো শুদ্ধ হয় জৱাহৰলাল নেহেৰুৱে পঞ্চায়তী ৰাজ এষ্টাব্লিছ কৰিছিলে মধ্যপ্ৰদেশ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট হুইচ ইমপ্লিমেণ্টেড দ্য পঞ্চায়তী ৰাজ ছিষ্টেম ইন ইণ্ডিয়া মধ্যপ্ৰদেশ নহয় ইয়াক প্ৰথম ইমপ্লিমেণ্ট কৰা হৈছে ৰাজস্থানত অ'কে এইটো থৈছোঁ চিটো চাওঁ 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ৱাজ ইমপ্লিমেণ্টেড ইন 1992 হয় 73rd 1992 হৈছিলে তামিলনাডু হেজ এডপ্টেড দ্য বাই কেমেৰেল মেথড অ'কে দ্বিসদনীয় বা দ্বৈত সদন ইমপ্লিমেণ্ট কৰা হৈছিলে এডপ্ট কৰা হৈছিলে তামিলনাডুত গতিকে ইয়াত যিটো নহয় সেইটো হ'ল বিটো অপশ্যন বি ইয়াৰে শুদ্ধ উত্তৰ হ'ব মধ্যপ্ৰদেশ নহয় ৰাজস্থানে ফাৰ্ষ্ট ইমপ্লিমেণ্ট কৰিছিলে পঞ্চায়তী ৰাজ ব্যৱস্থাক অপশ্যন বি ইয়াৰে শুদ্ধ উত্তৰ মানে ষ্টেটমেণ্টটা শুদ্ধ নহয় অপশ্যন বিটো নেক্সট কুৱেশ্যন নম্বৰ 20 অ'কে হুইচ অফ দ্য ফলোয়িং আৰ্টিকল ইজ ৰিলেটেড টু পঞ্চায়তী ৰাজ তলৰ কোনটো অনুচ্ছেদ পঞ্চায়তী ৰাজৰ লগত জড়িত কোনটো পঞ্চায়তী ৰাজ ব্যৱস্থাৰ লগত জড়িত ইয়াৰে আৰ্টিকলটো হ'ল আৰ্টিকল 243 অপশ্যন এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰ্টিকল 243 243 নম্বৰ যিটো অনুচ্ছেদ আছে সংবিধানৰ সেইটো আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ 21 অ'কে হাউ মেনি পোষ্ট আৰ ৰিজাৰ্ভ ফৰ ওমেন এট অল লেভেলছ ইন দ্য পঞ্চায়তী ৰাজ ছিষ্টেম পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাৰ কাৰণে প্ৰতিটো স্তৰতে কিমান আসন সংৰক্ষিত কৰি ৰখা হয় অ'কে এইটো ইম্পৰ্টেণ্ট হয় কিয় কিমান আসন মহিলাৰ কাৰণে ৰিজাৰ্ভ থাকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1/3 1/3 আসন মহিলাৰ কাৰণে ৰিজাৰ্ভ থাকে প্ৰতিটো লেভেলতে অ'কে সেইটো মনত ৰাখিব 1/3 1/3 আসন নেক্সট কুৱেশ্যন নম্বৰ 22 হুইচ ডেট নেশ্যনেল পঞ্চায়তী ৰাজ ডে ইজ অবজাৰ্ভ কেতিয়া ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন কৰা হয় কি তাৰিখে উদযাপন কৰা হয় খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এনেধৰণৰ প্ৰশ্ন সুধি দিব পাৰে অ'কে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 24 এপ্ৰিল অ'কে 24 এপ্ৰিল 24 এপ্ৰিল তাৰিখে নেশ্যনেল পঞ্চায়তী ৰাজ ডে উদযাপন কৰা হয় নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 23 ইন হুইচ 5-year প্লেন দ্য পঞ্চায়তী ৰাজ ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচড ইন ইণ্ডিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম অ'কে কোনটো পঞ্চম বাৰ্ষিকী পৰিকল্পনাৰ সময়ত পঞ্চায়তী ৰাজ ব্যৱস্থা পোনপ্ৰথমে ভাৰতত প্ৰৱৰ্তন কৰা হৈছিলে ইণ্ট্ৰডিউচ কৰা হৈছিলে কোনটো 5-year প্লেনৰ সময়ত ইয়াতে শুদ্ধ উত্তৰটো হ'ব ছেকেণ্ড 5-year প্লেন এতিয়া আমি প্ৰথমে মন কৰিব লাগিব যে পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতত প্ৰথম ইণ্ট্ৰডিউচ কৰা হৈছিলে কিমানত 1959ত অ'কে 1959 মনত ৰাখি যাওক আৰু সেইটো পাই উত্তৰটো অট'মেটিক ওলাই যাম আমি যদি পঞ্চায়তী ৰাজ ব্যৱস্থাটো কেতিয়া ইণ্ট্ৰডিউচ হৈছিলে সেইটো জানো আমি জানো যে 1959ত পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতত ইণ্ট্ৰডিউচ হৈছিলে আৰু সেই হিচাপত ছেকেণ্ড 5-year প্লেনটো কিমানৰ পৰা কিমানলৈ পৰিব ফাৰ্ষ্ট 5-year প্লেনটো 51ৰ পৰা আছে 51ৰ পৰা 56লৈকে গতিকে 56লৈকেতো 59 পোৱাই নাই 1959ত যিহেতু পঞ্চায়তী ৰাজ ইণ্ট্ৰডিউচ হৈছেহে গতিকে ছেকেণ্ড 5-year প্লেনটো পৰি যাব ছেকেণ্ড 5-year যিটো প্লেন আছিলে সেইটো হৈছিলে 1956ৰ পৰা 1961লৈকে আৰু পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতত ইণ্ট্ৰডিউচ হৈছিলে 1959ত গতিকে অপশ্যন 2 অট'মেটিকেলি ওলাই যাব অপশ্যন মানে চিটো অট'মেটিকেলি ওলাই যাব ছেকেণ্ড 5-year প্লেনটো ওলাই যাব সেইটো মনত ৰাখিব আপোনালোকে কোনটো প্লেন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে সেইটো মনত ৰাখিব প্ৰথম 5-year প্লেনটো মনত ৰাখাই ল'লে বাকীখিনি ওলাই যাব আৰু মাজতে প্লেন হলিডেটো মনত ৰাখাই ল'ব কেতিয়ালৈকে আছিলে তেতিয়া বাকীকেইটা 5-year প্লেন অট'মেটিকেলি হিচাপত আহি যায় এইটো এনেধৰণৰ প্ৰশ্নবোৰ প্ৰায় হৈ যায় গ্ৰীণ ৰিভলিউশ্যন কোনটো 5-year প্লেনৰ সময়ত হৈছিলে বা পঞ্চায়তী ৰাজ কেতিয়া হৈছিলে নাবাৰ্ড কোনটো 5-year প্লেনৰ সময়ত এষ্টাব্লিছ কৰা হৈছিলে এনেধৰণৰ প্ৰশ্নবোৰ সোধে ডাইৰেক্ট চনটো নুসুধি আজিকালি এনেধৰণে সোধে যে কোনটো 5-year প্লেনৰ সময়ত হৈছিলে গতিকে যদি 5-year প্লেনকেইটা কিমানৰ পৰা কিমানলৈকে আছিলে জানে তেতিয়া অকণমান গেছ কৰি হ'লেও লগাব পাৰিব অ'কে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 24 ইলেকশ্যন টু কনষ্টিটিউট এ পঞ্চায়ত শুড বি কমপ্লিটেড বিফৰ এখন পঞ্চায়ত পুনৰ গঠন কৰিবলৈ নিৰ্বাচন কিমান দিনৰ ভিতৰত সমাপ্ত কৰিব লাগিব ইলেকশ্যন টু কনষ্টিটিউট এ পঞ্চায়ত শুড বি কমপ্লিটেড বিফৰ এখন পঞ্চায়ত যদি পুনৰ গঠন কৰিবলগীয়া হয় তেতিয়া নিৰ্বাচন কিমান দিনৰ ভিতৰত কমপ্লিট কৰিব লাগিব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 6 মাহৰ ভিতৰত
ওকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ এক্সপাইৰেশ্যন অফ 6 মান্থ ফ্ৰম দ্য ডেট অফ ইটছ ডিজলিউশ্যন ওকে পঞ্চায়তখন যেতিয়া সময়ৰ আগতে বা যেতিয়া ডিজলিউশ্যন হৈ যায় তেতিয়া ডিজলিউশ্যন হৈ যোৱা 6 মাহৰ এক্সপায়াৰি ডেট যোৱাৰ ভিতৰতে বা 6 মাহৰ এক্সপাইৰেশ্যনৰ ভিতৰতে তাৰ নিৰ্বাচন পুনৰ সংঘটিত কৰিব লাগিব ওকে 6 মাহৰ ভিতৰত ওকে এনেকৈ গোটেই সম্পূৰ্ণকৈ নিদিয়ে অকল 6 মান্থ বুলি দি থ'ব পাৰে সেইটো মনত ৰাখিব মুঠতে 6 মাহৰ ভিতৰত ইলেকশ্যন আকৌ পাতিবই লাগিব নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 25 এণ্ড দ্য লাষ্ট কুৱেশ্যন অফ দ্য ভিডিঅ' হুইচ ষ্টেটমেণ্ট ইজ ট্ৰু এবাউট পঞ্চায়তী ৰাজৰ সম্পৰ্কে তলৰ কোনটো বিবৃতি শুদ্ধ কোনটো বিবৃতি শুদ্ধ সুধিছে গতিকে আমি চাব লাগিব এবাৰ পঢ়ি দ্য পঞ্চায়ত সমিতি এণ্ড জিলা পৰিষদ শুড বি কনষ্টিটিউট উইথ ডাইৰেক্টলি ইলেক্টেড মেম্বাৰ্ছৰ দ্বাৰা নহয় অ'কে বিটো দিয়া আছে যে মিনিমাম এজ শুড বি 18 ইয়াৰ্ছ নহয় 21 বছৰ হ'ব লাগিব পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চিটো দিয়া আছে যে ইলেকশ্যন অফ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ইজ কণ্ডাক্টেড আণ্ডাৰ দ্য গাইডেন্স অফ দ্য ষ্টেট ইলেকশ্যন কমিশ্যন এইটো শুদ্ধ হয় ষ্টেট ইলেকশ্যন কমিশ্যনৰ আণ্ডাৰতে যিখিনি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনৰ ইলেকশ্যন আছে সেইখিনি কণ্ডাক্ট কৰা হয় বাকী ডিটো দিয়া আছে যে ফৰ দ্য ফাইনেন্সিয়েল ৰিভিউ অফ পঞ্চায়তছ দ্য ষ্টেট ফাইনেন্স কমিশ্যন ইজ এষ্টাব্লিছ আফটাৰ 6 years এইটো নহয় অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইলেকশ্যনছ অফ যিটো পঞ্চায়তৰ যিখিনি ইলেকশ্যন আছে সেইখিনি কণ্ডাক্ট কৰা হয় আণ্ডাৰ দ্য গাইডেন্স অফ ষ্টেট ইলেকশ্যন কমিশ্যন অপশ্যন চি ইয়াৰে হ'ব শুদ্ধ উত্তৰ আজিকালি এই টাইপৰ প্ৰশ্নবোৰ বেছিকৈ সোধে গতিকে তলৰ কোনটো শুদ্ধ নহয় 4টা অপশ্যনৰ ইয়াত কোনটো শুদ্ধ নহয় মানে 3টা আপুনি জানিবই লাগিব বা কোনটো শুদ্ধ হয় তেতিয়া গোটেইকেইটা জানিবই লাগিব মানে তেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে অ'কে আৰু আজিলে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব বন্ধু বান্ধৱীৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অ'কে আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব আৰু আশা কৰোঁ এই দুটা ভিডিঅ'ত যিমানখিনি পঞ্চায়তৰ ওপৰত আমি প্ৰশ্ন আলোচনা কৰিলোঁ সেইখিনি আপোনালোকৰ যদি পঞ্চায়তৰ ওপৰত বেছ কৰি কিবা প্ৰশ্ন সোধে আটাইখিনি প্ৰশ্নই নিশ্চয় ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে যদি পঞ্চায়তৰ ওপৰত বেছ কৰি কিবা প্ৰশ্ন সোধে নিশ্চয় আপোনালোক উত্তৰ দিব পাৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আসাম জিকে চিৰিজটো আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম অ'কে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ